নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছোঁ শোণিতপুৰ জিলাত যি আমাৰ কৃষক মেলা হৈছে। আত্মা আৰু কৃষি বিভাগৰ সহযোগত কৃষক মেলা হৈছে। ইয়াত কৃষক মেলাত বিভিন্ন ধৰণৰ বস্তু উপলব্ধ হৈছে। তাৰোপৰি আমাৰ মাজত আছে এয়া শ্যামল FPC চেউনি চুক জামুগুৰি হাট। তেওঁলোকে ইয়াত বিশেষকৈ অৰ্গেনিক বস্তু উপলব্ধ কৰিছে। অৰ্গেনিক সৰিয়হ, অৰ্গেনিক এইবিলাক অৰ্গেনিক বস্তু উপলব্ধ কৰিছে। বিভিন্ন ধৰণৰ আচাৰ, অৰ্গেনিক মাছৰুমৰ পাউডাৰ এইবোৰ উপলব্ধ কৰিছে। এইবোৰ অৰ্গেনিক ব্লেক ৰাইচ, এইবোৰ মাটিমাহ অৰ্গেনিক ইয়াত বিশেষকৈ তেওঁলোকে আনিছে এইবোৰ জহা চাউল, কোমল চাউল চব আছে। কিন্তু আটাইতকৈ আকৰ্ষণৰ বস্তু হৈছে যে তেওঁলোকে আমি যিটো জৈৱিকভাৱে এইটো ব্লেক ৰাইচ আছে। আটাইতকৈ আকৰ্ষণৰ কথা হৈছে যে কি আমি আপোনালোকক দেখুৱাম, আমি যি অৰ্গেনিকেলি খেতি কৰাৰ কথা কৈ আছোঁ। অৰ্গেনিকেলি খেতি কৰোঁতে যিটো পেষ্ট এণ্ড ডিজিজ লাগে, বেমাৰ আজাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে অৰ্গেনিকভাৱে যিটো পেষ্টিচাইড প্ৰস্তুত কৰিছে, কীটনাশক। এই অৰ্গেনিক কীটনাশক কেনেকৈ প্ৰস্তুত কৰিছে, কি ধৰণৰ উপকাৰ হয় আমি জানো। আহকচোন। আমাৰ মাজত আমাৰ FPC স্বত্বাধিকাৰ আছে। দাদা নমস্কাৰ। নমস্কাৰ। আপুনি ক'ব নেকি এই যে আপুনি ইয়াতে কিবা কেইটামান বটলত এইবিলাক অৰ্গেনিক পেষ্টিচাইড ৰাখিছে, কি অৰ্গেনিক পেষ্টিচাইড ৰাখিছে, কেনেকৈ বনাইছে, ইয়াৰ পৰা কি উপকাৰ হ'ব আমি আপোনাক পৰা জানিব বিচাৰিম। হয়, নমস্কাৰ। প্ৰথমে মই অসমৰ সমূহ কৃষকলৈ আমাৰ FPC লগতে আমি চাওক নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মিং এই প্ৰগ্ৰেমটো আমি কৰি আছোঁ। অসমৰ 17খন ডিষ্ট্ৰিক্ট এই প্ৰগ্ৰেমটো পাইছে। তাৰপিছত আমি শোণিতপুৰ, আৰু শোণিতপুৰৰ ভিতৰত আমাৰ দুটা ক্লাষ্টাৰ আছে। এটা হ'ল কি বাটাচীপুৰ আৰু আনটো হ'ল কি আমাৰ 12 চহৰীয়া ক্লাষ্টাৰ নদুৱাৰ। আৰু আমি হৈছোঁ কি 12 চহৰীয়া ক্লাষ্টাৰ নদুৱাৰৰ, আৰু লগতে মই হৈছোঁ কি CRP। ইয়াতে মই প্ৰশিক্ষণ দিছোঁ। আৰু আমাৰ 125 টোটেল 250 ফাৰ্মাৰ্ছে আমাৰ লগত জড়িত হৈ কামবিলাক কৰি আছে। এতিয়া আমি যিহেতু নেচাৰেল ফাৰ্মিং কৰিম, নেচাৰেল ফাৰ্মিং কৰিবলৈ যাওঁতে কি হয়, জৈৱিকতকৈ খৰচটো কমি যায়। জৈৱিক যদি আমি ফাৰ্মৰ কথা কওঁ, তেতিয়াহ'লে আমাক পচন সাৰ লাগিব বা কেঁচু সাৰ লাগিব। আপোনালোকে জানে যে এবিঘা মাটিত কেঁচু সাৰ যদি আমি দিবলৈ যাওঁ, প্ৰায় 4 কুইণ্টেল যদি দৰকাৰ হয়, তেতিয়াহ'লে 20 টকাকৈও আমাৰ 8,000 টকা গুচি যাব। কিন্তু আমি সেই তৰিকাটো বাদ দি যদি আমি প্ৰাকৃতিকভাৱে আমাৰ লগত কিছুমান অনুজীৱ বা কিছুমান বস্তু আছে যিবিলাকৰে আমি মানে জিৰ' টিলেজ বুলি কৈছোঁ যদিও তাত আমাৰ দুটামান বস্তু সংযোগ হৈছে। গুৰটো আজিকালি কুঁহিয়াৰ খেতি আগতে আছিলে, নাইকিয়া কাৰণে আমি গুৰটো কিনিবলগীয়া হৈছে। বেচন বা আমাৰ মানুহে মাটিমাহ কৰিছে, আমি বেচন কিনিব নালাগে, আমাৰ মাটিমাহৰ পৰা সেই আমি বেচনটো বনাই ল'ব লাগিব। গৰু মূত্ৰ আমাৰ ঘৰতে পোৱা যায়, গৰু গোবৰ পোৱা যায়, আৰু লগতে আমাক অকণমান মাটিৰ দৰকাৰ হয়। এইকেইটা উৎপাদন হ'লেই আমি প্ৰাকৃতিক কৃষি কৰি আমাৰ যিখিনি কৃষিভূমি আছে, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ যিখিনি কৃষিভূমি আমালৈ এৰি থৈ গৈছিলে, সেই কৃষিভূমিখিনি আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সংৰক্ষিত যদি কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি সাৰ ব্যৱহাৰটো বন্ধ কৰিব লাগিব। আমি হাইব্ৰিড চিডবিলাক বন্ধ কৰি আমাৰ ইয়াৰ যিবিলাক লোকেল চিড আছিলে, এই চিডবিলাকৰ ওপৰত আমি কাম কৰিব লাগিব। গতিকে আমি ইয়াতে কেইটামান উৎপাদন দিছোঁ। তাৰ ভিতৰতে এইটো হ'ল কি, এইটো আপুনি ইয়াত লেবেল লগাইছে ব্ৰহ্মাস্ত্ৰ মানে কি আপোনাক বুজাই ক'ব নেকি? এইটো ব্ৰহ্মাস্ত্ৰ। ইয়াত আমি বৰ বিশেষ একো দিয়া নাই। একে চৰ্টত ক'বলৈ গ'লে গৰু আৰু ছাগলীয়ে নোখোৱা 5টা গছৰ ইয়াত পাত আছে। এই পাতখিনি আমি কি কৰিছোঁ, কি গছৰ পাত লৈছে ক'ব নেকি? আমি আটলাছ কঁঠাল লৈছোঁ, নিমপাত লৈছোঁ, ধুতুৰা লৈছোঁ, তাৰপিছতে আমি আপোনাৰ তেনেকৈ বিহলাঙনি পাত লৈছোঁ, আকনৰ পাত লৈছোঁ। এইকেইটা মানে যিবিলাক গৰু ছাগলী নাখায়, এই পাতকেইটাই লৈছোঁ। এই পাতকেইটা আমি ঢেঁকীত খুন্দি তাৰপিছত আমি মিক্সিত মাৰি দিছোঁ, মাৰি তাক ভালদৰে বইল কৰিছোঁ। একদম ফুল বইল দুবাৰকৈ বইল কৰিছোঁ। এবাৰ বইল কৰি ঠাণ্ডা কৰিছোঁ, তাৰপিছত আকৌ বইল কৰিছোঁ, ঠাণ্ডা কৰিছোঁ। তাৰপিছত আমি তাতে 2 লিটাৰ গৰু মুত দিছোঁ, দি পেলাই তাক মিক্স কৰি পেলাই তাৰপিছত আমি এই বস্তুটো ধুনীয়াকৈ চেকি ইয়াত ভৰাই দিছোঁ। ইয়াৰ পুৰা পিৰিয়ড থাকিব। আমি যোনদিনাৰ পৰা বনাওঁ তেতিয়া 6 মাহলৈকে ঠিক থাকিব। আৰু ইয়াত আপুনি আমি যেনেকৈ স্প্ৰে' কৰোঁ, গতিকে ইয়াত 100 গ্ৰাম স্প্ৰে' কৰিলে হয়। এই বস্তুটোত আমাৰ পোকখিনি মৰি নাযায়, কিন্তু এইখিনি যদি আমি দি দিওঁ তেতিয়া মানে পোকবিলাক আঁতৰি যায়। তাৰমানে আমাৰ আপোনালোকে সকলোৱে জানে যে আমাৰ খেতিৰ উপকাৰী আৰু অপকাৰী পোক বহুত থাকে। গতিকে অপকাৰী পোকখিনি আঁতৰি গ'লে আমাৰ উপকাৰী পোকখিনি বাচি থাকে আৰু আমাৰ খেতিখিনিৰ কাৰণে ভাল হয়। আচ্ছা, এইটো মই জানিব বিচাৰিম, এইটো আমি ডাইৰেক্টলি ইউজ কৰিম নে অকণমান পানী মিহলাই দিব লাগিব? পানী কিমান দিব লাগিব? আপুনি 14 লিটাৰ যদি পানী দিয়ে 100 গ্ৰাম দিলে হৈ গ'ল। আচ্ছা, 14 লিটাৰ পানীত 100 গ্ৰাম। এইটো ব্ৰহ্মাস্ত্ৰ মানে এইটো মানে অব্যৰ্থ অস্ত্ৰ। হয়, এইটো মানে আপুনি ব্ৰহ্মাস্ত্ৰৰ চিম্বলো লগাইছে, ব্ৰহ্মাস্ত্ৰ। তাৰপিছত এইটো দেখা পাইছোঁ আপুনি কিবা অগ্নেয়াস্ত্ৰ লিখিছে। এইটো অগ্নেয়াস্ত্ৰ মানে কি ব্যৱহাৰ কৰিছে, ইয়াতে কি আছে কওকচোন? বস্তু ব্যৱহাৰ কৰা নাই। আগ্নেয়াস্ত্ৰত আমাৰ থাকিব আপোনাৰ নহৰু প্ৰেছ আছে,
ইয়াত আপোনাৰ খুব জ্বলা জলকীয়া আছে, জলকীয়া তাৰ সেইকাৰণে অগ্নেয়াস্ত্ৰ অগ্নি আগ্নেয়াস্ত্ৰ। আচ্ছা এইটো আমাৰ জলকীয়া আছে, হয় তাৰ লগতে আমাৰ নিমপাত আছে, হয় তাৰপিছতে আমাৰ ইয়াত ধপাতৰ গুড়া আছে, ধপাত। ধপাত মানে হয়। চাধাৰ গুড়া আছে, হয়। ইয়াৰ পিছত আমাৰ গৌমূত্ৰ আছে। আচ্ছা এই বস্তু মানে গোমূত্ৰটো লাগিবই লাগিবই। হয় তো এই গৌমূত্ৰখিনি আমি দিছোঁ, দি হয়। ইয়াকে আমি একেবাৰে উতলাই দিয়া নাই, উমি গৰম কৰিছোঁ, উমি গৰম কৰি তাক মানে ঠাণ্ডা হ'ব দিছোঁ, আৰু তাক আমি ঘড়ী কাটাৰ দিশত আমি আস্তে আস্তে ঘূৰাইছোঁ। তাৰপিছত এইটো আমি পেকেজিং কৰিছোঁ, ইয়াৰো ডেট আছে 6 মাহ। ছমাহ গতিকে 6 মাহলৈকে এইটো ব্যৱহাৰ কৰিব। এইটো ডাঙৰ পোকৰ কাৰণে, যিবিলাক মানে হেৰিয়াত সোমাই যায়, ডাঙৰ আৰু তেনেকুৱা। যিবিলাকে মানে গছত ফুটা কৰি ফুটা ভিতৰত কৰি সোমাই খায়, থাকে ঝুঁকি সেইটো নাপায় কাৰণে- সেইবোৰৰ কাৰণে একেবাৰে অগ্নি অস্ত্ৰ দিছে এইটো মানে হয়। অগ্নি অস্ত্ৰ। এইটো কিমান ডাইলুট কৰি দিব লাগিব পানী কিমান দিব লাগিব আপোনাৰ 14 লিটাৰ পানীত 100 গ্ৰাম দিলে হৈ গ'ল। 14 লিটাৰ পানীত 100 গ্ৰাম দিব 100 গ্ৰাম, হয়। এইটো আপুনি বনালে অগ্নেয়াস্ত্ৰ অগ্নেয়াস্ত্ৰ। আৰু এইটো বনালে কিবা এইটো নিমাস্ত্ৰ আমাৰ এটা নিমাস্ত্ৰ। এইটো হ'ল কি, যিবিলাক সৰু পোক, সৰু মানে পোক। ধৰক আপোনাৰ আমি কিবা উৰহি কৰিছোঁ, কিবা কিবি কৰিছোঁ, মোৱা জাতীয় পোক লাগিছে, গতিকে এইটো ইয়াত অন্য বস্তু বিশেষ নাথাকে। যিবিলাকে ইয়াত মানে গছৰ ৰসটো শুহি খায় শুহি তাৰমানে খায়, সেইটো কাৰণে অ। আমি নিমাস্ত্ৰ বনাইছোঁ। নিমাস্ত্ৰ ইয়াত নিমপাত আছে, আৰু তাৰ বাদে আমাৰ গৰুমুঠখিনি আছে। অন্য বস্তু ইয়াত নিম নাই। ইউজ কৰিছে কাৰণে নিমাস্ত্ৰ নাম দিছে আপুনি নিমাস্ত্ৰ নহয়, খালি হয়। নিমপাত। নিমপাত গতিকে আছে আৰু আপোনালোকেও গৰুমূত্ৰ জানে যে হয়। আগত আমাৰ দেউতা বা আমাৰ আগৰ পুৰুষসকলে যেতিয়া জিকা খেতি কৰে, হয় তেওঁলোকে জাক দিয়ে, মানে নিমপাত দি দিয়ে, ধোঁৱা দি দিয়ে, তেতিয়াহ'লে হয়। পোকখিনি গুচি যায়। পোকটো গতিকে গুচি সেইটোৰ নাম হ'ল কি নিমাস্ত্ৰ। নিমাস্ত্ৰ। এইখিনি ব্যৱহাৰ কৰিলে কি হয়, আমাৰ স্বাস্থ্যৰ ক্ষতি নহয়। আপোনালোকে সকলোৱে গম পাই আছে, বৰ্তমান যিবিলাক পেষ্টিচাইড আহিছে, এইবিলাক মানুহে প্ৰয়োগ কৰাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আহিছে। সন্তান জন্ম হোৱাৰ লগে লগে আপুনি চাইছে, আপোনাৰ জণ্ডিছ আহিছে, হয়। কাৰোবাৰ চুগাৰ ওলাইছে। গতিকে এইবিলাক মাকৰ পৰা আহি আছে, মাকৰ বয়স কাৰণে তেওঁলোকে বিষবিলাক খাই হজম কৰিছে, পোৱালি গাত এইবিলাক আহি আছে। গতিকে আমি ভৱিষ্যত প্ৰজন্ম, আমাৰ যি পুৰুষ আহি আছে, তেওঁলোক যাতে ভালদৰে জীয়াই থাকিব পাৰে, আমাৰ যাতে মাটিখিনি উৰ্বৰ শক্তি ধুনীয়া হৈ থাকে, সেইকাৰণে আমি এইখিনি কৰিছোঁ। এইটোতো আমি পানী দিব লাগিব ন এইটোতো পানী পানী দিব মিহলাব লাগিব। লাগিব নিমাস্ত্ৰ এইটোত 200 গ্ৰাম দিব, 200 গ্ৰাম দিব লাগিব 14 লিটাৰ 14 পানীত। লিটাৰ। এইটো আৰু এইটো কি হৈছে ৰাখিছে? আমাৰ জীৱামৃত। জীৱমৃত এইটো মানে কি জীৱৰ অমৃত। জীৱৰ কাৰণে অমৃত অমৃত তাৰমানে এইটো মাটিৰ কাৰণে আমি অমৃত বনাইছোঁ। এই হয়। জীৱৰ মৃতটোত আমি বৰ বিশেষ বস্তু দিয়া নাই। ইয়াতে আছে পানী প্ৰথম, হয় তাৰপিছতে আছে গৌমূত্ৰ, গোমূত্ৰ তাৰপিছতে আছে আমাৰ বেচন, বেচন তাৰপিছত আছে আমাৰ গুড়, হয় তাৰপিছতে আছে আমাৰ ডাঙৰ গছৰ তলৰ একমুঠি মাটি। মাটি। এই আচ্ছা। বস্তুকেইটা দি আমি এই জীৱৰ মৃত তৈয়াৰ কৰাইছোঁ। ইয়াৰ কিন্তু মেদটো মাত্ৰ 7 পৰা 8 দিনলৈকে থাকে। আমি প্ৰস্তুত কৰাৰ পৰা 7 পৰা 8 দিনৰ ভিতৰত এই বস্তুখিনি আমি পথাৰত দি দিব লাগিব। হয়। তাৰমানে ই কি কৰিব, ইয়াত এই জীৱৰ মৃত্যুত আপোনালোকে জানে গৰু গোবৰত বেক্টেৰিয়াবিলাক আছে, হয় গৰু মূত্ৰটো থাকে, আৰু হয়। বাকী আমি গছৰ তলৰ মাটিটো থাকিলে গছৰ তলৰ মাটিত হয়। যিটো মাইক্ৰ অনুজীৱ, হয়। আমি সাৰ মৰাৰ কাৰণে সেই মাইক্ৰ অনুজীৱবিলাক পলাই পেলাই গছৰ তলত আছিলে। গতিকে আমি সেই যে এমুঠি আনিলোঁ, তাত যদি 1 লাখ আছিলে, হয়। আমি ইয়াত যে দি দিলোঁ, হয়। পানীৰ পৰিমাণ থাকিব বাৰু, অকণমান হয়। দীঘলীয়া হ'ব সেইটো। হয়। এই বস্তুখিনি দি যদি আমি ঘড়ী কাটাৰ দিশত ঘূৰাই থাকিম, 3 দিন ৰাতিপুৱা এবাৰ সন্ধিয়া এবাৰ যদি আমি হয়। ঘূৰাব পাৰোঁ ভাল। তেনেকৈ আমি 5 দিন বা 7 দিনলৈকে যদি ৰাখি দিওঁ, ঘূৰাই 7 থাকিম। দিনত 8 দিন ৰাখিলোঁ একো নহয়। তাৰপিছত যেতিয়া আমি পথাৰত এই বস্তুখিনি ইউজ কৰি দিম, তেতিয়া চাব তাত উৰ্বৰ শক্তিটো বাঢ়ি যাব। তাৰমানে মাইক্ৰ অনুজীৱবিলাক যেতিয়া তাত বহুত হয়। হৈ যাব। আৰু তাত এনেকুৱাও কথা আছে, মানুহে ভাবে যে আপুনি চাওক, কিছুমান বুট মাহ থাকে ন, বুট মাহবিলাকতো শুকাই থাকে, হয় শুকাই থাকিলে বছৰ থাকিল, কিন্তু তাক যদি আমি ভিজাই দিওঁ, তেতিয়া সি আকৌ পুনৰ গজিবলৈও চেষ্টা কৰে। তেনেধৰণৰ আমাৰ তাৰমানে কেইটামান এই যে বস্তু আছে। বেচনখিনি দিছে আপুনি, হয়। বেচনখিনি দিয়াৰ লগে লগে মানে অনুজীৱবিলাকক মাইক্ৰ'অৰ্গেনিজমটো খাবৰ বাঢ়ি কাৰণে গৈছে, দিছোঁ। অনুজীৱনক খাবৰ কাৰণে দিছোঁ। আৰু এই ঘূৰাই থকা সময়ত মানে অনুজীৱৰ সংখ্যাটো বাঢ়ি বাঢ়ি যাব। তাৰপিছত গতিকে আপুনি সেইটো দিলে মাটিত সেই অনুজীৱৰ সংখ্যাটো বাঢ়ি যাব তাৰ মাইক্ৰ অনুজীৱবিলাক যথেষ্ট বাঢ়িব। আৰু সিহঁত তাত যোৱাৰ লগে লগে সিহঁতৰো কিছুমান বন্ধু অনুজীৱ আছে, য'ত হয়। গছৰ তলত সোমাই হয়। আছিলে। ইহঁত যোৱাৰ লগে হয়। লগে সেই শত্ৰু অনুজীৱ, মানে বন্ধু অনুজীৱবিলাক আকৌ হয়। ইয়ালৈ আহি যাবলৈ আমাৰ তাৰমানে মাটিত যি আপুনি অনুজীৱটো দিলে সেইখিনিয়ে গৈ মাটিৰ স্বাস্থ্যটো ভাল কৰি দিব। স্বাস্থ্যটো ভাল কৰিব। গতিকে আমি হয়। অন্ততঃ এটা খেতিত 15 দিনৰ মূৰে মূৰে যদি আমি এইখিনি দিবলৈ ট্ৰাই কৰোঁ, তেতিয়া হয়। আপুনি চাব, আমি বহুতকৈ নকৰোঁ, এবিঘা নকৰোঁ, 2 বিঘা নকৰোঁ, একঠাকে কৰক। আপোনালোকে ভালদৰে চাব যে সেই একঠা মাটিৰ উৰ্বৰ শক্তি ইমানেই বাঢ়ি যাব হয়। যে আমাৰ ভৱিষ্যত যিখিনি প্ৰজন্ম, সেই হয়। প্ৰজন্মৰ কাৰণে আমি এই মাটিখিনি সুৰক্ষিত কৰি থৈ যাব পাৰিম। Good. আৰু আমাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ব যে এই সাৰ বা মেডিচিন প্ৰয়োগ কৰি গৈ থাকিলে আমিতো বেমাৰী হ'মেই। আৰু আমাৰ যিখিনি মাটি আছে, চাইছে পঞ্জাৱ, হৰিয়ানা, চণ্ডীগড় এইবিলাকত ইতিমধ্যে খেতি নোহোৱা হৈ গৈ আছে, হয়। মাটিবিলাক টাইট হৈ গৈছে। গতিকে আৰু বানপানীৰো কথা আছে। হয়। বানপানীৰ লগত এইটো হয়। যেতিয়া কেঁচুবিলাকে গোটেই ভূমিবিলাক ফুটা কৰি থৈ দিয়ে, হয়। তেতিয়া পানীবিলাক আহিলে তললৈ সোমাই যায়। হয়। এতিয়া যেতিয়া এইবিলাক চব ব্লক হৈ যাব, তেতিয়া হয়। বানপানীয়ে নহ'ব। গতিকে হয়। বিভিন্ন কাৰণে আমি প্ৰাকৃতিক কৃষিলৈ আহিব লাগিব। হয়। আৰু আমি প্ৰাকৃতিক কৃষি কৰি আমাৰ নিজৰ পৰিয়ালটোৰ লগতে আমি গোটেই ৰাইজৰ, গোটেই অসমৰ
আমি মানে আমাৰ অনাগত প্ৰজন্মৰ আমি হয়। ভৱিষ্যতৰ কাৰণে কাম কৰিছোঁ আৰু আমাৰ ভূমি সুৰক্ষা মানে তাৰমানে এতিয়া আপুনি ক'ব গ'ল তিনিটা অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ নিমাস্ত্ৰ আৰু আগ্নেয়াস্ত্ৰ। অগ্নেয়াস্ত্ৰ এই তিনিটা হ'ল পেষ্টিচাইড পেষ্টিচাইড আৰু এইটো জীৱামৃত বুলি কৈছে যে এইটো জীৱৰ অমৃত তাৰমানে এইটো ফাৰ্টিলাইজাৰৰ কাম কৰিব ফাৰ্টিলাইজাৰৰ মাটিটোৰ কোৱালিটিটো ভাল কৰিব মাটিৰ গঠনটো ভাল কৰিব মাটিত অনুজীৱন বাঢ়ি যোৱাৰ লগে মাটিত থকা যিমানবিলাক আমাৰ খাদ্য শস্য আছে উদ্ভিদৰ কাৰণে সেইটো উদ্ভিদে ল'ব পৰা ল'ব ফৰ্মত পৰা। আহি যাব হয়, হয়। হয় আৰু বুজি এইটো পালোঁ লগত আছে আৰু ঘন এইটো কি জীৱমৃত। ৰাখিছে ঘন ইয়াতে জীৱামৃত ঘন মানে কি জীৱমৃত কোৱা হয় ইয়াত একো নাই ইয়াত গোবৰ আছে হয় ইয়াতে সেই একে পৰিমাণৰ আমি গুৰ লৈছোঁ তাতে হয়। আমি আপোনাৰ বেচন লৈছোঁ হয়। অলপ গোমূত্ৰ লৈছোঁ আৰু অলপ গছৰ তলৰ মাটি লৈছোঁ হয় এই বস্তুখিনি অলপ একে শুকান নহয় হয় অলপ মানে কেঁচেলীয়া টাইপৰ গোবৰখিনিত আমি সেইখিনি ধুনীয়াকৈ মিক্স কৰিছোঁ হয়। কৰি আমি ধুনীয়াকৈ মাটিত ৰাখি এটা মৰাপাতৰ বস্তু এটা ঢাকি ৰাখিছোঁ হয়। তাৰপিছত আমি তাক 4-5 দিনৰ পিছত ইয়াক হয়। এনেকৈ মুঠি মুঠি কৰি শুকুৱাইছোঁ আৰু এনেকৈ ৰাখিছোঁ এইটো এতিয়া চাওক এইবিলাক আমাজনত যদি চাই হয় 500 rupees কেজি হয়। ইয়াৰ দাম গতিকে আমাৰ এই যিটো এই লাডুটো আমি এটা নাৰিকল পুলিত যদি দিওঁ এটা নাৰিকল পুলিয়ে তাৰ জীয়াই থকা দিনখিনিত ইয়াৰ পিছত যদি আমি জীৱমৃত দি থাকোঁ সময়ে সময়ে চাব যে ফলটো বহুত সুন্দৰকৈ হ'ব আৰু ভাল হ'ব তাত আমি কোনো বৰাক্স পটাছ কিবা কিবি এইবিলাক দিব নালাগে তাৰমানে আপুনি ক'ব খুজিছে যে ঘন জীৱামৃতটো এইটো জীৱামৃতে এইটো জীৱামৃতে। ঘনকৈ বনাইছে কাৰণে ঘন জীৱামৃত জীৱামৃত। এইটো মাটিৰ লদাটোতে বনাই দিছে এইটো ডাইৰেক্টলি ভাঙি পেলাই আমি শস্যৰ গুৰি অঞ্চলত দিব পাৰিব শিপাই যাতে পায় শিপাই পালে শিপা অঞ্চলত তাৰমানে আকৌ সেই অনুজীৱবিলাক ভৰ্তি হৈ যাব হয়। সেইটোৱেতো ক'ব খুজিছে সেইটোৱে ক'ব খুজিছে। হয় আৰু কিবা ইয়াৰ লগত আচলতে আমাৰ বীজামৃত বুলি কয় আমি বীজামৃতটো অনা নাই আমি যিকোনো বীজ হয়। মানে বা নাৰিকল পুলিয়েই হওক বা আমি ধানেই হওক মাহেই হওক মিলেটেই হওক যিকোনো শস্যৰ যিবিলাক বীজ থাকে সেই বীজবিলাক আমি বীজামৃতত শোধন কৰিম হয়। আমি বীজামৃত বনাম আৰু বীজামৃতটো আমাৰ আকৌ বেছি সময় নাথাকে এইটো 48 ঘণ্টা সময় থাকে হয়। সেই বস্তুখিনি বনোৱাৰ পিছত আমি বীজবিলাকক তাত এনেকৈ ছটিয়াই দিম যদি মাহজাতীয় শস্য হয় ধান হয় তাত আমি ধুনীয়াকৈ ছটিয়াই পেলাই তাক 24 ঘণ্টা ৰাখি দিম তাৰপিছত শুকুৱাই তাক ফিল্ডত যদি দি দিম হয়। তাৰ ইমানেই অংকুৰণ হ'ব হয় তাৰ মানে শিপাবিলাকৰ ইমান তাকত বাঢ়ি যাব যে হয়। তাৰ খেতিটো আপুনি নভবাকে যদি আমি এইটো ট্ৰাই কৰোঁ আমাৰ অসমৰ মানে গোটেই জাতিৰ কাৰণে আমি হয়। এই কামটো কৰিবই লাগিব বিশেষ মানৱ জাতি আপুনি জানে যে বতাহ হয় পানী হয় মাটি ইয়াৰ যদি স্বাস্থ্য ভালে নাথাকে তেতিয়া মানৱ জাতিয়ে নহয় একো জাতি ইয়াত জীয়াই সকলোৱে থাকিব মানে নোৱাৰে গোটেই পাৰিপাৰ্শ্বিকতাটো দূষিত হ'ব এইটোৱে আমি গোটেই কামখিনি কৰি আমাৰ মানে ভৱিষ্যত প্ৰজন্মৰ গতিকে কাৰণে আমি এইটো কৰিছোঁ। আপোনালোকে ক'ব খুজিছে যে এই নেচাৰেল কৃষিৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় আপুনি আপোনাৰ বাৰীখনতে বনাই ল'ব পাৰিব আপোনাৰ ঘৰতে কোনো বস্তু বাহিৰৰ পৰা আনিব নালাগে আপুনি এই তিনিটা অস্ত্ৰ বনাইছে এইটো পোকবোৰৰ পৰা ৰক্ষা পাব এইটো জীৱামৃত বনাইছে মাটিৰ কাৰণে ঘন জীৱামৃত বনাইছে মাটিৰ কাৰণে গতিকে গোটেই খেতিখন আমি কোনো ধৰণৰ ৰাসায়নিক ইউজ নকৰাকৈ কৰিব পাৰিব আমি হয়। বহুত মাটি নলৈ হয় আমি 10 বা 20 লোচা বা একঠা মাটিটো আমি নেচাৰেল ফাৰ্মিং আৰম্ভ কৰিব পাৰোঁ হয়। তাৰ কিছুমান মডেল থাকিব হয় ধৰক এটা পাৰ্টত আপুনি সেই মাটিখিনি লৈছিলে আপুনি চাইডত আজিকালি 12মহীয়া আপোনাৰ ছজনা আহিছে হয়। আমি ছজনা কেইজোপা লগাই দিলোঁ এটা বিৰিত আমি হালধি কৰিলোঁ এটা বিৰিত আমি অমিতা লগাই দিলোঁ হয়। বা এটা বিৰিত আমি নহৰু চহৰু কিবা হয়। কিবি লগাই দিলোঁ হয় তেনেধৰণে আমি তাত মৌ বাক্সাও ৰাখিব পাৰোঁ যিহেতু ছজনা থাকিব মোটামুটি এই গোটেই বস্তুটো আচলতে ইণ্টিগ্ৰেটেড ফাৰ্মাৰ লগত ইয়াত জড়িত হৈ আছে হয়। তো ইণ্টিগ্ৰেটেড ফাৰ্ম মানে আপোনালোকে সকলোৱে জানে হয়। যে কিমান লাভৱান ফাৰ্ম হয় তেনেকে আমি মানে খাদ্য শস্য যদি উৎপাদন কৰোঁ আমাৰ স্বাস্থ্য ভালে থাকিব পাৰিপাৰ্শ্বিকতা ভালে থাকিব আৰু আমাৰ সকলোৱে আমি ভালে যথেষ্ট মানে- আৰু অৰ্থনৈতিক উন্নত হ'ব গতিকে আপোনালোকে খুব ভাল কাম কৰিছে শ্যামল FPC আপোনালোকক আমি কৃষি বিভাগৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ দাদা এনেকুৱা ধৰণৰ নেচাৰেল ফাৰ্মিং প্ৰাকৃতিক কৃষি আমি কৰি যাব লাগিব আমাৰ স্বাস্থ্য ভালে ৰাখিব লাগিব আৰু আমি এই কৃষি পদ্ধতিটো সকলোৰে মাজত প্ৰচাৰ কৰিম আমাৰ মাজত সকলো উপস্থিত আছে আমি এই ধৰণে কৃষি পদ্ধতি কৰি আগবাঢ়ি যাব লাগিব কৃষি উৎপাদন বাঢ়িব লাগিব আৰু স্বাস্থ্য ভালে ৰাখিব লাগিব আৰু যদি এই ধন্যবাদ বস্তুবিলাক প্ৰডাক্টবিলাক কাৰোবাক প্ৰয়োজন হয় হয়। আমাৰ বায়ু ইনপুট চেণ্টাৰ আছে আচ্ছা। আমাৰ ফোন নাম্বাৰ আছে 9707015141 তাত যদি আপোনালোকে কণ্টেক্ট কৰে তেতিয়াহ'লে আমাক যিবিলাক প্ৰডাক্ট লাগে বা যদি আপোনালোকক সেই বিষয়ত ট্ৰেইনিং লাগে বা আপোনালোকক যদি ইয়াৰ বিষয়ত কিবা চিপ লাগে গোটেইখিনি আমি যোগাৰ ধৰিবলৈ আপোনাৰ নামটো কৈ দিব অঞ্জন নাথ মোৰ নাম আকৌ ফোন নাম্বাৰটো আৰু এবাৰ কৈ দিয়ক 9707151241 হয় গতিকে নাথ ডাঙৰীয়া আমি আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ